ছাৰবাইদেউসকল চৰকাৰী কৰ্মচাৰীসকলৰ বাধ্যতামূলক অৱসৰ গ্ৰহণ কৰাক লৈ আনহাতে কৰ্মচাৰীসকলৰ পদোন্নতিক লৈ এক বিশেষ শেহতীয়া প্ৰভাৱ পাইছে আৰু ইয়াত চাব এই ক্ষেত্ৰত মাননীয় সুপ্ৰিম কোৰ্টৰ এক ৰায়দান আহি পৰিছে আৰু য'ত কৈছে যে টেট উত্তীৰ্ণ নহ'লে শিক্ষকতা কৰিব নোৱাৰিব আনহাতে টেট উত্তীৰ্ণ নহ'লে আপোনালোকে পদোন্নতিও লাভ নকৰিব বুলি মাননীয় উচ্চ ন্যায়ালয়ে জানিবলৈ দিছে আৰু লগতে কৈছে যে শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা টেটত পৰীক্ষা উত্তীৰ্ণ নহ'লে শিক্ষকতা কৰিব নোৱাৰিব। ন্যায়াধীশ দীপাংকৰ দত্ত আৰু আগষ্টিন জৰ্জ মাচিক লৈ গঠিত দুজনীয়া এখন খণ্ড বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। অৱসৰ গ্ৰহণ কৰিবলৈ 5 বছৰ বা ততোধিক সময় থকা শিক্ষকে চাকৰি বৰ্তাই ৰখাৰ লগতে পদোন্নতি লাভ কৰিবলৈ টেট উত্তীৰ্ণ হ'বই লাগিব। অৱশ্যে অৱসৰ গ্ৰহণ কৰিবলৈ 5 বছৰ বা তাতকৈ কম সময় থকা শিক্ষকৰ ক্ষেত্ৰত এই বাধ্যকতা প্ৰযোজ্য নহ'ব। উল্লেখ্য যে তামিলনাডু আৰু মহাৰাষ্ট্ৰসহ একাংশ ৰাজ্যৰ পৰা উচ্চতম ন্যায়ালয়ত টেট সন্দৰ্ভত তৰা গোচৰৰ শুনানি কালত বিচাৰপীঠে এই কথা নিশ্চিত কৰিছে। লক্ষণীয়ভাৱে 2010 চনৰ ৰাষ্ট্ৰীয় শিক্ষক পৰিষদে NCTC-য়ে জনোৱা অনুমোদন অনুসৰি প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ৰ শিক্ষকতা কৰিবলৈ টেট উত্তীৰ্ণ হোৱাটো এক ন্যূনতম আৱশ্যকীয় অৰ্হতা ৰূপে নিৰ্ধাৰণ কৰা হৈছে। যিসকল শিক্ষকে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনীহা প্ৰকাশ কৰে অথবা পৰীক্ষাত অনুত্তীৰ্ণ হয় তেওঁলোকে চাকৰিৰ পৰা পদত্যাগ কৰিব পাৰে অথবা বাধ্যতামূলক অৱসৰ ল'ব লাগিব। বিদ্যালয়ত শিক্ষকতা কৰিবলৈ টেট উত্তীৰ্ণ হোৱাটো আগৰ পৰাই বাধ্যতামূলক কৰা স্বত্তেও একাংশ ৰাজ্যত ইয়াকে লৈ বাদানুবাদৰ সৃষ্টি হৈছিল। তাৰ মাজতে উচ্চতম ন্যায়ালয়ে আজি এই ৰায়ৰ জৰিয়তে বাদানুবাদৰ অন্ত পেলাই বুলি শিক্ষকসকলক এই সূত্ৰে ব্যক্ত কৰিছে, যাৰ ফলত আপোনালোকে পদোন্নতি লাভ কৰিবলৈ হ'লে আপোনালোকে টেট উত্তীৰ্ণ হ'বই লাগিব। আনহাতে 5 বছৰতকৈ যদি বেছি চাকৰি থাকে তেনেহ'লে আপোনালোকে টেট পাছ কৰিব লাগিব। আনহাতে 5 বছৰতকৈ যদি কম চাকৰি থাকে তেনেহ'লে টেটত বহিব নালাগে। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতি লক্ষ্যৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।